নমস্কাৰ আপোনালোকক পুনৰবাৰ ডিজিটেল ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টিত অসম চৰকাৰৰ পৰা মুকলি হ'ব লগা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লিখিত পৰীক্ষাৰ বাবে সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ কিছুমান এমচিকিউ টাইপৰ কুৱেশ্যন এনসাৰ লৈ আহিছো। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছো যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পিটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনসাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনসাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনসাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনসাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে কোন তাৰিখে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠনৰ কথা ঘোষণা কৰে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 2015 চনৰ 1 জানুৱাৰী তাৰিখে। মনত ৰাখিব 2015 চনৰ 1 জানুৱাৰী তাৰিখে পৰিকল্পনা আয়োগৰ ঠাইত নীতি আয়োগ গঠন ঘোষণা কৰে। নেক্সট কুৱেশ্যনটিত আছে 1964 চনত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পিছত ভাৰতৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী গৰাকী কোন আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ গ গুলজাৰিলাল নন্দ। কুৱেশ্যনটিত আছে ভাৰতত ৰাজ্যৰ ৰাজ্যপালক কোনে নিযুক্তি দিয়ে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৰাষ্ট্ৰপতিয়ে। মনত ৰাখিব ভাৰতত ৰাজ্যৰ ৰাজ্যপালক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। নেক্সট কুৱেশ্যনটিত আছে অসমৰ সৰ্বোচ্চ বঁটাবিধৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি অসম বৈভৱ। নেক্সট কুৱেশ্যনটিত আছে 1253 চনত আহোমসকলৰ ৰাজধানী কি আছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি চৰাইদেউ। মনত ৰাখিব 1253 চনত আহোমসকলৰ ৰাজধানী আছিল চৰাইদেউ আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব আহোমসকলৰ প্ৰথমখন ৰাজধানী 1253 চনত স্থাপন কৰিছিল। কুৱেশ্যনটিত আছে ৰাজ্যসভাৰ অধ্যক্ষ গৰাকী কোন? আৰু এই কুৱেশ্যনটো 2023 চনত আহি গৈছে। অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি উপৰাষ্ট্ৰপতি। মনত ৰাখিব ৰাজ্যসভাৰ অধ্যক্ষ গৰাকী হৈছে উপৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যনটিত আছে বাণীকান্ত দেৱ এগৰাকী কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি সাহিত্যিক। মনত ৰাখিব বাণীকান্ত দেৱ এগৰাকী সাহিত্যিক। নেক্সট কুৱেশ্যনটিত আছে হেমকক এখন কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি অভিধান। মনত ৰাখিব হেমকক হৈছে এখন অভিধান। নেক্সট কুৱেশ্যনটিত আছে কলীয়া ভোমোৰা দলঙে কোন দুখন ঠাইক সংযোগ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি কলিয়াবৰ আৰু তেজপুৰক। মনত ৰাখিব কলীয়া ভোমোৰা দলঙে কলিয়াবৰ আৰু তেজপুৰক সংযোগ কৰিছে। নেক্সট কুৱেশ্যনটিত আছে আনন্দ মঠৰ লেখক কোন? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চেটাৰ্জী। মনত ৰাখিব আনন্দ মঠৰ লেখক হৈছে বংকিম চন্দ্ৰ চেটাৰ্জী। নেক্সট কুৱেশ্যনটিত আছে উমানন্দ মন্দিৰত কাৰ পূজা কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি শিৱৰ। মনত ৰাখিব উমানন্দ মন্দিৰত শিৱৰ পূজা কৰা হয় আৰু ইয়াৰ লগতে মনত ৰাখিব
উমানন্দ মন্দিৰত শিৱৰ বাহিৰে আৰু গণেশৰো পূজা কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে সতী সাধিনী কোন বংশৰ ৰাণী আছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চুতীয়াসকলৰ। মনত ৰাখিব সতী সাধিনী চুতীয়া বংশৰ ৰাণী আছিল। নেক্সট কুৱেশ্যনটিত আছে 1 মিলিয়নত কিমান? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 10 লাখ। মনত ৰাখিব 1 মিলিয়নত 10 লাখ। নেক্সট কুৱেশ্যনটিত আছে অসম কেশৰী বুলি কোনজন কবিক জনা যায়? অসম কেশৰী বুলি কোনজন কবিক কোৱা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ অম্বিকাগিৰি ৰায়চৌধুৰীক। মনত ৰাখিব অসম কেশৰী বুলি অম্বিকাগিৰি ৰায়চৌধুৰীক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকীৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৰবীন্দ্ৰনাথ ঠাকুৰ। মনত ৰাখিব প্ৰথম ভাৰতীয় নোবেল বঁটা প্ৰাপ্ত ব্যক্তিগৰাকী হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যনটিত আছে অসম চুক্তি কোন চনত স্বাক্ষৰিত কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1985 চনত। মনত ৰাখিব অসম চুক্তি 1985 চনত স্বাক্ষৰিত কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে মেৰী কমে অলিম্পিকত কেইটা পদক পাইছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1টা। মনত ৰাখিব মেৰী কমে অলিম্পিক খেলত 1টা পদক লাভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ইটানগৰ। মনত ৰাখিব অৰুণাচল প্ৰদেশৰ ৰাজধানী হৈছে ইটানগৰ। নেক্সট কুৱেশ্যনটিত আছে প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ক'ৰ পৰা আৰম্ভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ৰাজঘাট। মনত ৰাখিব প্ৰধানমন্ত্ৰীয়ে স্বচ্ছ ভাৰত অভিযান ৰাজঘাটৰ পৰা আৰম্ভ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে জয়মতী চলচ্চিত্ৰ কোন চনত মুক্তি লাভ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1935 চনত। মনত ৰাখিব জয়মতী চলচ্চিত্ৰখন 1935 চনত মুক্তি পাইছিল। নেক্সট কুৱেশ্যনটিত আছে দিহিঙীয়া ৰজা বুলি কাক জনা যায়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চুহুংমুং। মনত ৰাখিব দিহিঙীয়া ৰজা বুলি চুহুংমুঙক জনা যায়। নেক্সট কুৱেশ্যনটিত আছে বন্দে মাতৰম গীতটি কোনে ৰচনা কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বংকিম চন্দ্ৰ চট্টোপাধ্যায়। মনত ৰাখিব বন্দে মাতৰম গীতটি বংকিম চন্দ্ৰ চট্টোপাধ্যায় ৰচনা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1949 চনৰ 26 নৱেম্বৰ। মনত ৰাখিব ভাৰতীয় সংবিধানখন 1949 চনৰ 26 নৱেম্বৰ তাৰিখে গৃহীত কৰা হৈছিল। নেক্সট তিষ্টা কোন নদী ব্যৱস্থাপনাৰ এটা অংশ গঠন কৰে? তিষ্টা কোনটো নদী ব্যৱস্থাপনাৰ এটা অংশ গঠন কৰে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি ব্ৰহ্মপুত্ৰ। মনত ৰাখিব তিষ্টা নদী ব্ৰহ্মপুত্ৰ নদীৰ এটা ব্যৱস্থাপনা অংশগ্ৰহণ কৰে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংসদে কিমান চনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 2019 চনত। মনত ৰাখিব ভাৰতীয় সংসদে 2019 চনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰে। নেক্সট কুৱেশ্যনটিত আছে 70 সংখ্যক সাংবিধানিক সংশোধনী আইন অনুসৰি পঞ্চায়তৰ কাৰ্যকাল কিমান বছৰ?
অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 5 ইয়াৰ্ছ অৰ্থাৎ 5 বছৰ মনত ৰাখিব 70 সংখ্যক সাংবিধানিক সংশোধন আইন অনুসৰি পঞ্চায়তৰ কাৰ্যকাল 5 বছৰ নেক্সট কোৱেশ্চনটি আছে অসমত কোনে চাহৰ আৱিষ্কাৰ কৰিছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ৰবাৰ্ট ব্ৰুচ মনত ৰাখিব অসমত প্ৰথম চাহৰ আৱিষ্কাৰ ৰবাৰ্ট ব্ৰুচে কৰিছিল নেক্সট কোৱেশ্চনটি আছে শৰাইঘাটৰ যুদ্ধ কিমান খ্ৰীষ্টাব্দত হৈছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1671 চনত মনত ৰাখিব শৰাইঘাটৰ যুদ্ধ 1671 খ্ৰীষ্টাব্দত হৈছিল নেক্সট কোৱেশ্চনটি আছে ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন মনত ৰাখিব ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি গৰাকীৰ নাম হৈছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন নেক্সট কোৱেশ্চনটি আছে অসমৰ প্ৰথম ৰজাজনৰ নাম কি আছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ মহিৰংগ দানৱ মনত ৰাখিব অসমৰ প্ৰথম ৰজাজনৰ নাম হৈছে মহিৰংগ দানৱ নেক্সট কোৱেশ্চনটি আছে নীল নদীৰ দান বুলি কোনখন ঠাইক কোৱা হয় অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ইজিপ্ত মনত ৰাখিব নীল নদীৰ দান বুলি ইজিপ্তক জনা যায় নেক্সট কোৱেশ্চনটি আছে মীৰাবাই চানু কোনবিধ খেলৰ সৈতে জড়িত অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ভাৰতোলন মনত ৰাখিব মীৰাবাই চানুৱে ভাৰতোলন খেলখনৰ সৈতে জড়িত নেক্সট কোৱেশ্চনটি আছে ইউনেস্কোৰ নেক্সট কোৱেশ্চনটি আছে বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰ কি নামেৰে জনা যায় অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মেঘনা মনত ৰাখিব বাংলাদেশত গংগা নদীৰ লগত সংযুক্ত হোৱাৰ পিছত ব্ৰহ্মপুত্ৰক মেঘনা নামেৰে জনা যায় নেক্সট কোৱেশ্চনটিত আছে তলৰ কোনটো শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত নাই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ইণ্টিগ্ৰিটি অৰ্থাৎ একতা মনত ৰাখিব তলৰ ইণ্টিগ্ৰিটি শব্দটো অৰ্থাৎ একতা শব্দটি ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা নাছিল নেক্সট কোৱেশ্চনটিত আছে কোনে কৈছিল যে প্ৰস্তাৱনা সংবিধানৰ মূল ভাষণ কোনে কৈছিল যে প্ৰস্তাৱনা সংবিধানৰ মূল ভাষণ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ আৰ্নেষ্ট বাৰ্কাৰ মনত ৰাখিব আৰ্নেষ্ট বাৰ্কাৰে কৈছিল যে প্ৰস্তাৱনা হৈছে সংবিধানৰ মূল ভাষণ নেক্সট কোৱেশ্চনটিত আছে সংবিধানৰ প্ৰস্তাৱনাত উল্লেখ কৰা ফ্ৰেটাৰ্নিটি শব্দটোৰ অৰ্থ কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ভাতৃত্ববোধ আছে প্ৰণয়নৰ সময়ত তলৰ কোনটো আদৰ্শ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত হোৱা নাছিল অৰ্থাৎ যে সময়ত সংবিধান প্ৰণয়ন কৰি আছিল বা লিখি আছিল সেই সময়ত তলৰ কোনটো আদৰ্শ প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা হোৱা নাছিল অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ছ'চিয়েলিষ্ট অৰ্থাৎ সামাজিক মনত ৰাখিব সমাজবাদ বা সমাজবাদী ধাৰণাটো প্ৰণয়নৰ সময়ত প্ৰস্তাৱনাত অন্তৰ্ভুক্ত কৰা নাছিল ঠিক আছে সমাজত সমতাৰ এটা প্ৰভাৱ হ'ল ইয়াৰ অনুপস্থিত অৰ্থাৎ ইয়াৰ কোনটো অনুপস্থিত সমাজৰ সমতাৰ এটা প্ৰভাৱ অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বিশেষাধিকাৰ সংবিধানৰ প্ৰস্তাৱনাৰ আইনী প্ৰকৃতি কি সংবিধানৰ প্ৰস্তাৱনাৰ আইনী প্ৰকৃতি কি অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ই বলবৎ কৰিব পৰা নহয় মনত ৰাখিব সংবিধানৰ প্ৰস্তাৱনাৰ প্ৰকৃতি হৈছে ই বলবৎ কৰিব পৰা নহয়
নেক্সট কোৱেশ্যনটিত আছে প্ৰথম কমনৱেলথ গেমছ কেতিয়া অনুষ্ঠিত কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 1930 চনত। মনত ৰাখিব প্ৰথম কমনৱেলথ গেমছ 1930 চনত অনুষ্ঠিত কৰা হৈছিল। নেক্সট কোৱেশ্যনটিত আছে ভাৰতৰ ফেডাৰেশ্যন কাপ কোনটো খেলৰ সৈতে জড়িত? ভাৰতৰ ফেডাৰেশ্যন কাপ কোনটো খেলৰ সৈতে জড়িত? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ফুটবলৰ সৈতে। মনত ৰাখিব ভাৰতৰ যিটো ফেডাৰেশ্যন কাপ আছে এই কাপটো ফুটবল খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যনটিত আছে দ্ৰাঘিমাংশৰ মাজত সময়ৰ পাৰ্থক্য কিমান? দ্ৰাঘিমাংশৰ মাজৰ সময়ৰ পাৰ্থক্য কিমান? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 4 মিনিট অৰ্থাৎ 4 মিনিট। মনত ৰাখিব দ্ৰাঘিমাংশৰ মাজৰ সময়ৰ পাৰ্থক্য হৈছে 4 মিনিট। নেক্সট কুৱেশ্যনটিত আছে চাবোন তৈয়াৰ কৰাত জড়িত প্ৰক্ৰিয়াটো কি? অৰ্থাৎ কি প্ৰক্ৰিয়াৰ সৈতে বা কি প্ৰক্ৰিয়াৰ জৰিয়তে চাবোন তৈয়াৰ কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চাপনিফিকেশ্যন। মনত ৰাখিব চাবোন তৈয়াৰ কৰা প্ৰক্ৰিয়াটো হৈছে চাপনিফিকেশ্যন। নেক্সট কুৱেশ্যনটিত আছে অসমৰ কোনখন জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ খ ডিব্ৰুগড়। মনত ৰাখিব অসমৰ ডিব্ৰুগড় জিলাত চাহ বাগিচাৰ সংখ্যা সৰ্বাধিক। কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ধুবুৰী। মনত ৰাখিব ধুবুৰী জিলাৰ সাক্ষৰতাৰ হাৰ আটাইতকৈ কম। নেক্সট কুৱেশ্যনটিত আছে কোন বছৰত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1823 চনত। মনত ৰাখিব 1823 চনত অসমত চাহ আৱিষ্কাৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে প্ৰস্তাৱনাৰ ধাৰণাটো ভাৰতীয় সংবিধানত ক'ৰ পৰা ধাৰলৈ লোৱা হৈছে? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি USA অৰ্থাৎ আমেৰিকাৰ পৰা। মনত ৰাখিব আমেৰিকাৰ সংবিধানৰ পৰা ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো ধাৰে লোৱা হৈছে।